মৰ্ণিং, কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি শুই ভিডিঅ' বনাইছোঁ। তাৰমানে চৰ্দি লগাৰ নিচিনা হৈছে, গাটো মানে বিষাই আছে, এইখিনি বস্তু খুব চেকচেকাই আছে, সেইকাৰণে আজি ইমান এটা ভাল নহয়। আৰু এতিয়া গা বেয়া লাগি থাকিলে জানেই যে কিবা এটা মানে চটপটা বেলেগ ধৰণৰ বস্তু খাব মন যায়, আৰু ঘৰত বনোৱা বস্তু কিমান খাই থাকিম। সেইকাৰণে ভাবিলোঁ আজি কিবা এটা বাহিৰৰ পৰা আনো, অৰ্ডাৰ দি কেনে। ছুইগিত দিছোঁ অৰ্ডাৰটো, আহি পাব আৰু 15-20 মিনিটৰ পাছত অৰ্ডাৰ দিছোঁ, আহি পাব। কিনো অৰ্ডাৰ দিছোঁ আপোনালোকে চাব, কিনো মোৰ ইমান খাব মন গ'ল সেইটো মোৰ আপোনালোকক দেখাম। মই আগে অৰ্ডাৰটো আহি লওক, তাৰপাছত আকৌ লগ পাই আছোঁ দেই। আৰু অৰ্ডাৰ দিয়া বস্তুটো আহি গ'ল। কি দিছিলোঁ জানেনে? এইটো চোলা ভাটৌৰা, এইখিনি আৰু লগতে চালাড আহিছে, বিলাহী জলকীয়া এইবোৰ আছে এইফালে। এয়া বিলাহী চালাড দিছে। তাকে আজি বহুত দিনেই হ'ল চোলা ভাটৌৰা খোৱা নাই, সেইকাৰণে চোলা ভাটৌৰা খাম বুলি ভাবিলোঁ। আৰু আজি ভুজা বনাইছোঁ, গৰম গৰম একদম। ল'ৰা আৰু মই খাই আছোঁ, গৰমে গৰমে মজা লাগিছে খাই। এইমাত্ৰ দেউতা আহিছিলে, আহি গুচি গ'ল। আৰু নাতিনী দুটাক চাব আহিছিলে। দেউতাহঁতৰ ঘৰ মানে ওচৰতে থাকে, মোৰ ঘৰ ইয়াতে ওচৰতে আছে। তাৰ পৰা ইয়াতে এইখিনিতে আহিলোঁ, আৰু ইয়াতে একদম ওচৰা-ওচৰি আৰু। সেইকাৰণে দেউতা আহি যায় মন গ'লে পটককৈ আহি চাহ পানী খালে। ভিডিঅ' নকৰিলোঁ, কাৰণ অকণমান অস্বস্তিও হ'ব পাৰে, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আৰু আজি এখেতে কণী এক প্লেট আনিছে, মই দেখাই আছোঁ ৰ'ব দেই। কণীৰ প্লেট এয়া দেখিছেনে? কণীৰ প্লেটখন মই দেখাইছোঁ কিয় জানেনে? আগতে আছিল বাহুবলী কণীটো আছিলে ৰঙা এনেকৈ লিখা আছিলে। এইটো হ'ল চাওক ব্লু কালাৰৰ, দেখিছেনে? ব্লু কালাৰৰ এইটো নতুনকৈ ওলালে চাগে। এইটো ব্লু কালাৰৰ, বাহুবলী আছে ৰঙাটো, আৰু এইটো ব্লু কালাৰৰ। সেইকাৰণে দেখালোঁ, কি মৰম লাগিছে ন কণীকেইটা, ষ্টেমকেইটা ব্লু কালাৰৰ। এইকেইটা আনিছে আজি। ভিডিঅ'টো আজি ৰাখিছোঁ, এতিয়া ৰাতিও হ'ল, ভাত পানী খাওঁ আমি। আকৌ কালি লগ পাম ৰাতিপুৱা। আজিলৈ আহিছোঁ দেই। সকলোকে অন্য এটা দিনলৈ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। এতিয়া পিছদিনা বাজিছে আপোনাৰ 5:30, আৰু স্কুল আছে, সেইকাৰণে সোনকালে উঠিব লগা হয়। আৰু এতিয়া টিফিনৰ যোগাৰ কৰি আছোঁ। তাৰপাছত ভাত পানী বনাওঁ, বনাই তাইক খুৱাই স্কুললৈ পঠাম। আৰু এতিয়া এটা বস্তু দেখাওঁ আপোনালোকে চাবচোন, বেলিটো কিমান ধুনীয়া দেখি যেতিয়া ওলাই আহে দেই। মই দেখাই আছোঁ ৰ'ব, বেক কেমেৰা কৰি। এইটো দেখিছোঁনে? সেইয়া এই তামোল গছৰ, এইটো তামোল গছৰ মাজেৰে ওলাইছে। এইটো ৰাতিপুৱা সময়ত দৃশ্যবোৰ ইমান ভাল লাগে চাই কেনে ন, যেতিয়া ৰ'দটো ওলাই প্ৰথম একদম অৰেঞ্জ কালাৰ হৈ কিনে ওলাইছে। সেইটো ৰাতিপুৱা পৰিৱেশটোৱে ইয়াৰ মানে বেলেগ ধৰণৰ আৰু একদম। আৰু আজি টিফিনত দিম ছোৱালীক পাস্তা, সেইকাৰণে এয়া পাস্তা বইল কৰি লৈছোঁ। আৰু ইফালে এতিয়া পাস্তাখিনি বনাম আৰু তেলত ভাজিম, এইখিনি যোগাৰ কৰি লওঁ দেই। হৈ গ'ল পাস্তা, টিফিনত দিব পৰাকৈ। এতিয়া মই এইখিনি গৰমে গৰমে দি দিম। গা পা ধুই আহি গ'লোঁ। এতিয়া মই চাহ খাম, কাৰণ ৰাতিপুৱাৰ পৰা চাহ খোৱা নাই। মই গা নোধোৱাকৈ চাহ নাখাওঁ, সেইকাৰণে এতিয়া চাহ খাম। সকলোকে পঠিয়ালোঁ, অফিচ স্কুল গ'ল। আৰু আজি মই চাহৰ লগত আছে এতিয়া ৰাতিপুৱা এয়া
পনীৰে ব্ৰেড বনাইছিলোঁ, টিফিনত দিছিলোঁ, আৰু লগত এটা গাখীৰ চাহ। ৰুইযোৱাখিনি লৈছোঁ আৰু এইখিনিতে খাম আৰু। তাৰপিছত এতিয়া মোৰ বাকী আছে বিচনাবোৰ পাৰিব আছে, আৰু হেৰি কাপোৰ মেচিনত দিছোঁ, এইটো চলি আছে আৰু কামটো চলি আছে। বাকী মোৰ তেনেকৈ নাই, গামোচা হৈ গ'ল, গোটেই ৰেডি আৰু কাম। এতিয়া মই গা পা ধুই এতিয়া আৰামত চাহকাপ খাওঁ দেই। গা ধুই আহি চাহকাপ খোৱাৰ মজাই বেলেগ হয়নে? একদম মানে গোটেই কামৰ টেনশ্যন শেষ কৰি কিনে এতিয়া ৰাখিছোঁ বাৰু, মই চাহখিনি খাই লওঁ আজি।